নমস্কাৰ সিটি এটিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এক ব্ৰেকিং নিউজ তিনিচুকীয়াত আৰএছএছৰ সভালৈ আহি প্ৰতিবাদকাৰী ৰূপত বিজেপিৰ নেতাকৰ্মী বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ বৰানক ৰাজপথত গুৰুলকৈ প্ৰহাৰ একাংশৰ জিলা সভাপতিৰ লগতে আন নেতাকৰ্মীসকলক আৰএছএছৰ সভাৰ পৰা পহু খেদা দিলে প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি আৰএছএছৰ সভাগৃহৰ সন্মুখত আসু এজেৱাইচিপিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰদৰ্শন কৰিছিল ক'লা পতাকা বিধেয়কৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰা প্ৰতিবাদ তথা খণ্ডযুদ্ধৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ক্ষুব্ধ প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে কেইবাজনো পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় টিভি পৰ্দাত সেই ঘটনাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো তিনিচুকীয়াৰ এই ঘটনা আৰএছএছৰ সভালৈ আহি প্ৰতিবাদকাৰীৰ ৰুখত পৰিল বিজেপিৰ নেতাকৰ্মী বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ বৰানক ৰাজপথতেই গুৰুলকৈ প্ৰহাৰ কৰিলে একাংশ আৰু জিলা সভাপতিৰ লগতে আন নেতাকৰ্মীসকলক আৰএছএছৰ সভাৰ পৰা পহু খেদা দিলে প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি আৰএছএছৰ সভাগৃহৰ সন্মুখত আসু এজেৱাইচিপিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰদৰ্শন কৰিছিল ক'লা পতাকা বিধেয়কৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰা প্ৰতিবাদ তথা খণ্ডযুদ্ধৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ক্ষুব্ধ প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে কেইবাজনো পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় তোমালোকৰ সংবিধান গণতান্ত্ৰিক অধিকাৰ খৰ্ব হ'বলৈ নিদিওঁ আন কাৰোবাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হ'বলৈ আমি দিব নোৱাৰোঁ গতিকে এইটো তোমালোকে চাবা আৰু আমাৰ লগত কোপাৰেশ্যন ৰাখা নে নাৰাখা আমি অসমীয়া মানুহ চেণ্টিমেণ্ট পাৰ্চনেলি চেণ্টিমেণ্ট কি এইটো বেলেগ কথা কিন্তু চাকৰিয়াল হিচাপে যে পুলিচ হিচাপে আমি চেণ্টিমেণ্টটো আমি আমাৰ পাৰ্চনেল চেণ্টিমেণ্টটো আমি দেখুৱাব আমালৈ যিখন কাগজ আহিছে আমালৈ যিখন কাগজ আহিছে এইখনটো আমি আৰএছএছ বুলি পোৱা নাই এইসকল প্ৰতিবাদকাৰীক আৰক্ষীয়ে বুজনি দিবলৈ চেষ্টা কৰিছিল কিন্তু সেইসকল প্ৰতিবাদকাৰী নাচুৰ বান্দা হৈ আছিল এই ঘটনাৰ পাছতেই ৰাজপথৰ মাজত টায়াৰ জ্বলাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিলে প্ৰতিবাদকাৰীসকলে আৰএছএছৰ এখন সভা অনুষ্ঠিত হৈছিল তিনিচুকীয়াত আৰু সেই সভালৈ আহিয়েই আক্ৰমণৰ সন্মুখীন হ'ল বিজেপিৰ নেতাকৰ্মী বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ বৰানক ৰাজপথতেই গুৰুলকৈ প্ৰহাৰ কৰিলে একাংশই জিলা সভাপতিৰ লগতে আন নেতাকৰ্মীসকলক আৰএছএছৰ সভাৰ পৰা পহু খেদা দিলে এইসকল প্ৰতিবাদকাৰীয়ে পাছত আৰক্ষীৰ বিশাল বাহিনী তাত উপস্থিত হয় তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সামগ্ৰিকভাৱে সকলো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছিল বিজেপিৰ নেতাকৰ্মীক গুৰুলকৈ তিনিচুকীয়াত প্ৰহাৰ কৰা হ'ল অত্যন্ত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত আৰু তাৰ পাছতে এতিয়াও সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰি আছে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি আৰএছএছৰ সভাগৃহৰ সন্মুখত আসু এজেৱাইচিপিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰদৰ্শন কৰিছিল ক'লা পতাকা বিধেয়কৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰা প্ৰতিবাদ তথা খণ্ডযুদ্ধৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ক্ষুব্ধ প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে কেইবাজনো আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে একাংশ প্ৰতিবাদকাৰীয়ে আৰএছএছ গো বেক ধ্বনি দিছিল
যেহেতু ইতিমধ্যেই উল্লেখ কৰিছোঁ আমি বিজেপি নেতাকৰ্মীসকলক গুৰুলকৈ ৰাজপথতে প্ৰহাৰ কৰা হ'ল আৰু তাৰ পাছতে একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে একমাত্ৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত এনেধৰণে ব্যাপক ৰূপত হিংসা আৰু প্ৰতিহিংসা দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ এখন বিশেষ সভা RSSে আয়োজন কৰিছিল সেই সভাখন আৰু সেই সভালৈ বিজেপি কৰ্মীসকল যোৱাৰ সময়তেই হঠাৎ এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ মৰাণক ৰাজপথতে গুৰুলকৈ প্ৰহাৰ কৰিলে কেৱল লক্ষেশ্বৰ মৰাণেই নহয় বিজেপিৰ আন সদস্যসকল নেতাসকল তেওঁলোকো প্ৰহাৰৰ সন্মুখীন হ'ল এইসকল কৰ্মীক RSSৰ সভাৰ পৰা বহু খেদা দিলে প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি RSSৰ সভাগৃহৰ সন্মুখত ASU AJYCPৰ লগতে বিভিন্ন দল সংগঠনে প্ৰদৰ্শন কৰিছিল ক'লা পতাকা বিধেয়কৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰা প্ৰতিবাদ তথা খণ্ডযুদ্ধৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ASU আৰু AJYCPৰ এইসকল প্ৰতিবাদকাৰী তেওঁলোকে ক'লা পতাকা প্ৰদৰ্শন কৰি আছিল আৰু তাতেই যিহেতু বিজেপি কৰ্মীসকল আহি উপস্থিত হৈছিল তেতিয়াই খণ্ডযুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰে অতি বেয়াকৈ প্ৰহাৰ কৰা হ'ল তিনিচুকীয়াৰ বিজেপিৰ নেতা কৰ্মীসকলক ৰাজপথতে গুৰুলকৈ তেওঁলোকক প্ৰহাৰ কৰিলে এই সন্দৰ্ভত অধিক তথ্য জনাবলৈ আমি তিনিচুকীয়াৰ সাংবাদিক উপাসনাৰ সৈতে ফোন লাইনত যোগাযোগ স্থাপন কৰিছোঁ উপাসনা অধিক খবৰ কি আছে আপোনাৰ হাতত হয় এতিয়া বৰ্তমান আপোনাৰ পৰিস্থিতি ঠিকে আছে বাৰু কিন্তু অকমান দেৰি আগতে মানে যেটো পৰিস্থিতি হৈছিল ইয়াত এই পৰিস্থিতি মানে আমি ভাবিব পৰা নাই যে এনেকুৱা ইমান ডাঙৰ পৰিস্থিতি হ'ব পাৰে মানে যিমান ASU কৰ্মকৰ্তাসকল আছিলে সকলোকে আহি গৈ পিনে একগোট হৈ পিনে তাহাঁতে আপোনাৰ পুলিচৰ ওপৰত ইমান প্ৰহাৰ কৰি পিনে মানে পুলিচ আকৌ উল্টা তেখেতক বেকষ্টেপ কৰাৰ পিছত গোটেই যিখিনি মানুহ আছিলে তেখেত মানুহ আহি পিনে উত্তাল পৰিস্থিতি কৰি পিনে পৰিস্থিতি আকৌ বেছি বেয়াৰ ফালে লৈ যায় যাৰ পৰিস্থিতিত এই কাৰণে ইয়াৰ মানে আপোনাৰ আৰক্ষী প্ৰশাসনে মানে কণ্ট্ৰল কৰিব নোৱাৰা নিচিনা হৈ গৈছে এতিয়া বৰ্তমান পৰিস্থিতি কণ্ট্ৰললৈ আহিছে আৰু বৰ্তমান পৰিস্থিতি ঠিকে আছে যিকেইজন বিজেপি কৰ্মীক প্ৰহাৰ কৰা হৈছে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা আঘাত কিমান গুৰুতৰ হয় এতিয়া স্বাস্থ্য অৱস্থা ঠিকে আছে বাৰু ইমান আঘাত পোৱা নাই কিন্তু তেখেতলোকে মানে বহুত দুখ প্ৰকাশ কৰিছে এইটো কাৰণে আৰু হঠাতে আহি পেলাই তেখেতলোকক প্ৰহাৰ কৰি দিয়া হৈছে বৰ্তমান পৰিস্থিতি ঠিকে আছে বাৰু একো অসুবিধাজনক এনেকুৱা সংকটজনক অৱস্থা হোৱা নাই তিনিচুকীয়াৰ বিজেপিৰ যিগৰাকী সভাপতি লক্ষেশ্বৰ মৰাণ তেওঁক প্ৰহাৰ কৰা হ'ল লগতে আন কাক প্ৰহাৰ কৰা হৈছে বিজেপিৰ নেতাকৰ্মীৰ ভিতৰত হয় উপাসনা হয় যেহেতু ইতিমধ্যে আমি কৈ আছোঁ যে বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ মৰাণক ৰাজপথতে গুৰুলকৈ প্ৰহাৰ কৰিলে লগতে আন একাংশ বিজেপিৰ নেতাকৰ্মীকো প্ৰহাৰ কৰা হ'ল পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাইছিল অৱশ্যে আৰক্ষীৰ বিশাল বাহিনী তাত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পাছত চেষ্টা কৰে যিসকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকলকো বুজনি দিবলৈ চেষ্টা কৰে উপাসনা জানিব বিচাৰিছোঁ আপোনাৰ পৰা অধিক খবৰ যিহেতু আপুনি উল্লেখ কৰিছে বৰ্তমান পৰিস্থিতি কিছু শান্ত হৈছে সমগ্ৰ অঞ্চলজুৰি আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কেনেধৰণৰ নিৰাপত্তামূলক ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰিছে বৰ্তমান পৰিস্থিতি ঠিকে আছে আৰক্ষীসকলে আহিছে আহি পিনে য'ৰ জাগাত নিজে গৈ পিনে নিজে পৰিস্থিতি কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু তেখেতলোকে এতিয়ালৈকে আপোনাৰ মিটিং বহা কথা আছে প্ৰশাসনৰ লগত কি হয় তেনেকে এতিয়ালৈকে আমাক জনোৱা সেই মিটিং হোৱাৰ পিছতহে আমি গম পাম কালি পৰিস্থিতি কেনেকুৱা হ'ব আৰু আজি বৰ্তমান পৰিস্থিতি এতিয়ালৈকে ঠিকে আছে আৰু ইমান অসুবিধাজনক হোৱা নাই কিন্তু তাৰ আগতে যে উত্তাল পৰিস্থিতি হৈ গৈছে সেই বস্তুটো ভিজুৱেলো মই দিছোঁ সেই বস্তুখিনি মানে আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ এনেকুৱা এটা পৰিস্থিতি তিনিচুকীয়াত আজি হ'ব পাৰে কিন্তু এতিয়া বৰ্তমান জিলা প্ৰশাসনে মানে মিটিং কেতিয়া কৰে সেই ডেটটো আমাক জনোৱা নাই জনোৱাৰ পিছত আমি অধিক খবৰ জনাব পাৰিম যেহেতু প্ৰথমে উপাসনা ASU আৰু AJYCPৰ যিসকল কৰ্মী তেওঁলোকে সেই সভাগৃহৰ বাহিৰত মাত্ৰ ক'লা পতাকা লৈ অৱস্থান গ্ৰহণ কৰি আছিল কিন্তু এনেধৰণৰ পৰিস্থিতিলৈ কিয় ধাৱমান হ'ল সমগ্ৰ পৰিৱেশটো আচলতে প্ৰথমতে আপোনাৰ যিখিনি ইয়াত AJYCP অলৰেডি আপোনাৰ ইয়াত ধৰ্মঘাট হৈ আছিলে তাৰপিছত তেখেতলোকে হঠাৎ AJPৰ আন্দোলনকাৰী সকলে ইয়াত আহি পিনে মাজতে আহি পিনে তাহাঁতি এটা ভুলস্থুলীয়া পৰিৱেশ কৰিবলৈ চেষ্টা কৰিছে এই বস্তুটো হৈ থাকোঁতে আকৌ মৰাণ ছাত্ৰ সন্থা আহি পিনে আকৌ তিনিচুকীয়াৰ আপোনাৰ থানা চাৰিআলিত আহি পিনে অৱস্থিত কৰি তেখেতলোকে বস্তুটো ইমান বেকটেক কৰিব হ'লে বেয়া পালে লৈ গৈ পিনে আৰক্ষীকো উপযুক্ত আৰক্ষী অধীক্ষক যেতিয়া আহিছিলে তেখেতৰ গাড়ী ৰখাই পিনেও ঘূৰিয়াই পিনে গাড়ী পঠিয়াই দিছে অবৈধ আচৰণ ইয়াতে কৰা হৈছে
ধন্যবাদ উপাসনা। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিম। যিহেতু মৰাণ ছাত্ৰ সন্থাৰ একাংশ প্ৰতিবাদকাৰীও তাত অৱস্থান গ্ৰহণ কৰিছিল, সেই খবৰো আমাৰ সাংবাদিকগৰাকীয়ে জানিবলৈ দিছে। লগতে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এইসকল প্ৰতিবাদকাৰী তেওঁলোকে অৱস্থান গ্ৰহণ কৰি থকাৰ মাজতেই হঠাৎ পৰিস্থিতি বেয়াৰ ফালে ঢাল খায়। যিহেতু ইতিমধ্যে নলবাৰীৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই আছে। সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল নেতাকৰ্মী তেওঁলোকে হুংকাৰো প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীক যে আগন্তুক দিনত যদি পুনৰ আছু কৰ্মীক বিজেপিৰ কৰ্মীয়ে প্ৰহাৰ কৰে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। কিন্তু তাৰ মাজতে আজি তিনিচুকীয়াত এই ভয়ংকৰ অঘটনটো সংঘটিত হ'ল। তিনিচুকীয়া জিলা সভাপতিৰ লগতে আন নেতাকৰ্মীসকলক RSSৰ সভাৰ পৰা পহু খেদা দিলে এইসকল প্ৰতিবাদকাৰীয়ে। নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি RSSৰ সভাগৃহৰ সন্মুখত আছু AJOICPৰ লগতে বিভিন্ন দল সংগঠনে প্ৰদৰ্শন কৰিছিল ক'লা পতাকা। বিধেয়কৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰা প্ৰতিবাদ তথা খণ্ডযুদ্ধৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ক্ষুব্ধ প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে কেইবাজনো। ইতিমধ্যে সেই খবৰ আমি আপোনালোকক জনাইছোঁ। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহি আৰক্ষীৰ জালত পৰিল ধুৰন্ধৰ ড্ৰাগছ ব্যৱসায়ী। মঙলবাৰে নিশা মহানগৰীৰ বৰগাঁৱত অভিযান চলাই গড়চুক আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ ব্যৱসায়ীটোক। গড়চুক আৰক্ষীয়ে বৰাগাঁৱৰ এটি ভাড়াঘৰত অভিযান চলাই জব্দ কৰে 20 গ্ৰাম হেৰইন আৰু গ্ৰেপ্তাৰ কৰে মইনুল হক নামৰ এজন লোকক। গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী, জব্দ 20 গ্ৰাম হেৰইন সহ নগদ 1,25,000 টকা। মঙলবাৰে নিশা গড়চুক আৰক্ষীয়ে অভিযান চলাই বৰাগাঁৱৰ এটা ভাড়াঘৰৰ পৰা আটক কৰে এই ড্ৰাগছ ব্যৱসায়ীটোক। ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটাৰ বাঘবৰৰ মইনুল হক ওৰফে আইনাল। আৰক্ষীয়ে অভিযান চলাই ধৃত ব্যৱসায়ীটোৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰে 20 গ্ৰাম হেৰইন, নগদ 1,25,000 টকা, 25টা হেৰইনৰ কণ্টেইনাৰ, মোবাইল ফোন আৰু নম্বৰ প্লেটবিহীন এখন চুৰি 200 পালচাৰ বাইক। কি কৰিছিলা? ঘৰত হৈ আছো। ড্ৰাগছ ক'ত দিয়া? ড্ৰাগছ ক'ত ঘৰতে ৰাখিছিলা? কোনোবা লৈ আহিছিল। গাড়ীখন কাৰ? গাড়ীখন নাম্বাৰ কিয় নাই? নাম্বাৰ অহা নাই। ক'ত ঘৰ? বৰপেটা। পইচাখিনি কাৰ? পইচাখিনি আমাৰ তিৰিৰ কাৰণে আনিছিলোঁ আমি, মেডিকেলত আছিলোঁ। পইচাখিনি বেলেগৰ, ড্ৰাগছখিনি বেলেগৰ, বেলেগে থৈ গ'ল। গড়চুক আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰাৰ পিছতে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ বাবে জেল খাটিবলগীয়া হৈছিল ধৃত মইনুল হক ওৰফে আইনালে। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। কেমেৰাৰ সন্মুখত চকুলো টুকিছে এগৰাকী অসহায় পিতৃয়ে। ন্যায় বিচাৰি নাবালিকা কন্যাক লৈ আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ঘূৰিছে পিতৃয়ে। কন্যাৰ ধৰ্ষণকাৰীৰ বিৰুদ্ধে কেইবাবাৰো থানাত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে আৰক্ষীয়ে অভিযুক্ত বিজেপি কৰ্মী মালব্য কলিতাক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কেমেৰাৰ সন্মুখত এগৰাকী অসহায় পিতৃৰ কান্দোন। ন্যায় বিচাৰি আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ঘূৰিছে পিতৃ। গভীৰ নিদ্ৰাত ছয়গাঁও আৰক্ষী। বিজেপি নেতা হোৱাৰ বাবেই আৰক্ষীয়ে নলয় ধৰ্ষণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা। এই লম্পটটোৰ নাম মালব্য কলিতা। দীৰ্ঘদিন ধৰি নিজৰ নাবালিকা ভাগিনীয়েকক বলাৎকাৰ কৰি অহাৰ অভিযোগ উঠিছে দক্ষিণ কামৰূপৰ বৰিহাট চিকাৰহাটী গাঁৱৰ এইটো পাখণ্ডৰ বিৰুদ্ধে। নাবালিকাগৰাকীক বিভিন্ন ভয় ভাবুকিৰে বলাৎকাৰৰ কথা গোপনে ৰাখিবলৈ কৈছিল পাখণ্ড মালব্যই। কিন্তু ভয় ভাবুকিলৈ কেৰেপ নকৰি পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰে কিশোৰীগৰাকীয়ে। আনহাতে দুখনকৈ এজাহাৰ পোৱাৰ পাছতো লম্পট মালব্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে। বিজেপি নেতা হোৱাৰ বাবেই ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈও মুকলিকৈ বুকু পিন্দাই ঘূৰিছে লম্পট মালব্যই। ঘটনা পোহৰলৈ অহাৰ পাছতে নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃয়ে লগে লগে ছয়গাঁও থানাত এজাহাৰ দাখিল কৰিছিল। অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত
2 মাহৰ পাছত ভুক্তভোগী পৰিয়ালটোৱে লম্পট মালব্য কলিতাৰ বিৰুদ্ধে পুনৰ থানাত দাখিল কৰিছিল দ্বিতীয়খন এজাহাৰ। কিন্তু তথাপিও নিৰ্বিকাৰ আৰক্ষী। পলাশবাৰী সমষ্টিৰ সক্ৰিয় কৰ্মী মালব্য কলিতা যোৱা পঞ্চায়ত নিৰ্বাচনত 38 নম্বৰ উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ সদস্যৰ মনোনীত প্ৰাৰ্থী আছিল। অভিযুক্তৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাত ছয়গাঁও আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে পিতৃয়ে। ইফালে ছয়গাঁও থানাত লম্পট মালব্যৰ বিৰুদ্ধে পূৰ্বেও আছে বলাৎকাৰৰ গোচৰ। এতিয়া প্ৰশ্ন হয়, নৰপিশাচ তথা কলংকিত বিজেপি কৰ্মী মালব্য কলিতাৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব শাসকীয় দলটোৱে? নে বলাৎকাৰৰ দৰে নাৰকীয় কাণ্ড সংঘটিত কৰি অহাৰ পাছতো মুকলি আকাশৰ তলতেই ঘূৰিব অপৰাধীয়ে? আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বঁটা ঘূৰাই দিলে শ্বহীদ পৰিয়ালে। আছুৰ কাৰ্যালয়ৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ সমদল কৰি শ্বহীদ পৰিয়ালে ঘূৰাই দিলে বঁটাসমূহ। বিতৰ্কিত বিধেয়কৰ সপক্ষত থিয় দিয়া চৰকাৰে শ্বহীদক চূড়ান্ত অপমান কৰাৰ অভিযোগ পৰিয়ালৰ। যেহেতু আমাক সৰ্বানন্দ হলৰ নামত থকা মানপত্ৰখন আমাক দিছিল, আমি এই সৰ্বানন্দ মানপত্ৰখন আমাৰ ঘৰত ৰাখিব নিবিচাৰোঁ যাতে কলংক নায়ক। সৰ্বানন্দ সোণোৱাল কলংকিত নায়ক, সৰ্বানন্দ সোণোৱাল দুৰ্যোধন, সৰ্বানন্দ সোণোৱাল শকুনি, কলংক নায়ক, জাতি নায়ক বুলি তেখেতক কৈছোঁ, তেখেতক মই দুৰ্যোধন বুলি কৈছোঁ। যাৰ ফলত কৌৰৱৰ ধ্বংস হৈছিল, আজিৰ ইয়াৰ জৰিয়তে যি বিজেপি ধ্বংস হ'ব এইটো নিশ্চিন্ত। চৰকাৰে শ্বহীদৰ মূৰত গোৰ মাৰিলে। তেওঁলোকে আমাৰ মূৰৰ ওপৰত শ্বহীদৰ মূৰৰ ওপৰত গোৰ মাৰিলে। তেওঁলোকে আমাক সন্মান কৰাৰ বিপৰীতে অপমান কৰিলে। 855 জন শ্বহীদৰ পৰিয়ালৰ ক্ষোভ। শ্বহীদ ন্যাসত শ্বহীদৰ পৰিয়াল, হাতে হাতে শ্বহীদ স্মাৰক। সৰ্বানন্দ সোণোৱাল চৰকাৰে দিয়া বঁটা ঘূৰাই দিব তেওঁলোকে। জাতীয় সাজপাৰ পৰিধান কৰি গায়ন বায়নেৰে পৰিবেষ্টিত হৈ স্মাৰক ঘূৰাই দিবলৈ উপায়ুক্তৰ কাৰ্যালয়লৈ যাত্ৰা শতাধিক শ্বহীদ পৰিয়ালৰ। সৰ্বানন্দ সোণোৱালৰ নাম থকা স্মাৰক ঘৰত ৰাখিব নোৱাৰে তেওঁলোকে। যেহেতু আমাক সৰ্বানন্দ হলৰ নামত থকা মানপত্ৰখন আমাক দিছিল, আমি এই সৰ্বানন্দ মানপত্ৰখন আমাৰ ঘৰত ৰাখিব নিবিচাৰোঁ যাতে কলংক নায়ক, জাতি নায়ক বুলি তেখেতক কৈছোঁ, তেখেতক মই দুৰ্যোধন বুলি কৈছোঁ। যাৰ ফলত কৌৰৱৰ ধ্বংস হৈছিল, আজিৰ ইয়াৰ জৰিয়তে যি বিজেপি ধ্বংস হ'ব এইটো নিশ্চিন্ত। জাতিধ্বংসী বিধেয়কৰ সপক্ষে থিয় দিয়া ৰাজ্য চৰকাৰৰ বিৰোধিতাৰে বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত শ্বহীদৰ পৰিয়ালৰ। আমি যেহেতু আমাক সৰ্বানন্দ হলৰ নামত থকা মানপত্ৰখন আমাক দিছিল, আমি এই সৰ্বানন্দ মানপত্ৰখন আমাৰ ঘৰত ৰাখিব নিবিচাৰোঁ যাতে কলংক নায়ক। 2016 চনৰ 10 ডিচেম্বৰত শ্বহীদৰ পৰিয়ালক এটা স্মাৰক আৰু নগদ 5 লাখ টকাৰে সন্মান জনাইছিল সোণোৱাল চৰকাৰে। কিন্তু সময় সলনি হ'ল। শ্বহীদক সন্মান কৰিব নজনা চৰকাৰৰ প্ৰকৃত স্বৰূপ বুজি পালে শ্বহীদৰ পৰিয়ালে। এইটো যে আনিছোঁ আমি বৰ দুখত আনিছোঁ, কাৰণ এইটো যিহেতু ভাবিছিলোঁ যে আমাৰ মনৰ আশাবিলাক বা ৰাইজৰ আশাবিলাক পূৰণ হ'ব, কিন্তু তেওঁলোকে আমাৰ মূৰৰ ওপৰত শ্বহীদৰ মূৰৰ ওপৰত গোৰ মাৰিলে। তেওঁলোকে আমাক সন্মান কৰাৰ বিপৰীতে অপমান কৰিলে। কেৱল বঁটাই নহয়, বঁটাৰ লগত দিয়া ধনো ঘূৰাই দিবলৈ প্ৰস্তুত শ্বহীদৰ পৰিয়াল। কিন্তু আমাৰ শ্বহীদ পৰিয়ালক যি 5 লাখ টকা দিছিলে, সেই টকা আমাৰ বহুত শ্বহীদ পৰিয়ালে সমাজৰ কামত ব্যৱহৃত কৰিছে। গতিকে আমি পৰ্যায়ক্ৰমে চিন্তা কৰি আমি সেই পইচা হয়তো ঘূৰাই দিবলৈ আমি প্ৰস্তুত আছোঁ। শ্বহীদ স্মাৰক ঘূৰাই দি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে বঞ্চনা কৰিলে এসময়ত একেলগে আঁচু কৰা শ্বহীদ পৰিয়ালৰ সদস্যই। আমি ভাবিছিলোঁ যে চৰকাৰৰ যিটো খিলেঞ্জীয় জনসাধাৰণৰ যিটো আৱেগ বুজি শ্বহীদৰ, যিহেতু তেওঁ ছাত্ৰ সন্থাৰ পৰা, আমিও ছাত্ৰ সন্থা কৰা ল'ৰা, তেওঁৰ লগত আমি ছাত্ৰ সন্থা কৰিছিলোঁ। কিন্তু আজি তেওঁ ছাত্ৰ সন্থাৰ মৰ্যাদা নুবুজি এচাম যুৱ চামক তেওঁৰ অন্য পথলৈ ঠেলাই দিয়ে। তেওঁ আদৰ্শ দেখুৱাবলৈ, যি আদৰ্শ আজি ছাত্ৰ সমাজক দেখুৱাব নোৱাৰে। তেওঁৰ কি আছে, তেওঁৰ বিয়া বাৰু কাৰণে ল'ৰা ছোৱালী সংখ্যাটো কিহৰ টকাৰ পইচাৰ প্ৰয়োজন। তেওঁৰ নায়ক হ'বলৈ বিচাৰিছে, নায়ক নহয়, তেওঁ নিজে এটা দুৰ্যোধনৰ আখ্যা লৈ তেওঁ শকুনিৰ ভাও জুৰি আজি আমাক বিপথে পৰিচালনা কৰাৰ পৰিলক্ষিত হৈছে। এই ক্ষোভৰ বাবেই বুধবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত
প্ৰতিনিধিত্বমূলকভাৱে স্মাৰক ঘূৰাই দিলে মৰিগাঁও, নগাঁও, লখিমপুৰ, তেজপুৰ, গোলাঘাটৰ শতাধিক শ্বহীদ পৰিয়ালে। পৰ্যায়ক্ৰমে অন্য জিলাৰ শ্বহীদ পৰিয়ালেও ঘূৰাই দিব শ্বহীদ স্মাৰক। কেমেৰা পাৰ্চন প্ৰণৱ দাসৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু গিৰীশ কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশতকৈ ডাঙৰ নহয় চাকৰি, 3 ঘণ্টাৰ বাবে অচল হ'ল চৰকাৰী কাৰ্যালয়। ৰাজপথত সদৌ অসম কৰ্মচাৰী পৰিষদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দীঘলী পুখুৰী পাৰত প্ৰতিবাদ সংগঠনটোৰ। দেশ আৰু জাতিতকৈ চাকৰি ডাঙৰ নহয়। 3 ঘণ্টাৰ বাবে অচল হ'ল চৰকাৰী কাৰ্যালয়। কেবৰ বিৰোধিতাৰে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ। অসম আন্দোলনৰ সময়ত বিদেশী খেদা আন্দোলনত ভাগ ল'বলৈ জন্ম লাভ কৰা সদৌ অসম কৰ্মচাৰী পৰিষদ পুনৰ থিয় দিছে বিদেশী সংস্থাপনৰ বিৰুদ্ধে। মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে CABৰ বিৰোধিতা কৰিলে সদৌ অসম কৰ্মচাৰী পৰিষদে। আমি এই বিলৰ বিৰোধিতা কৰি আমি স্মাৰক পত্ৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰকো প্ৰদান কৰিছোঁ আৰু আমি জনাই দিছোঁ যে এই বিল অসমৰ ৰাইজে কোনো পধ্যেই মানি ল'ব নোৱাৰে আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদো ৰাইজৰ লগত আছোঁ। এই প্ৰতিবাদত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ স্পষ্ট ঘোষণা। কৰ্মচাৰী পৰিষদৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ আৰু ভৱিষ্যতেও সদৌ অসম কৰ্মচাৰী পৰিষদে গ্ৰহণ কৰিবলগীয়া এই আন্দোলনৰ লগত সদৌ অসম ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতা আৰু সক্ৰিয় সমৰ্থন আমি আগবঢ়াই যাম। কিন্তু আমি এইটো কথা কৈ থ'ব খোজোঁ যে ছাত্ৰ সন্থাৰ সদস্যৰ গাত পৰা প্ৰতিটো কোবৰ উচিত প্ৰত্যুত্তৰ বিজেপি দল আৰু চৰকাৰ দিয়া হ'ব। ৰক্ষা কৱচ ল'ম নলওঁ বিদেশীৰ বোজা, লগতে বিভ্ৰান্তি, বিভাজন, বাংলাদেশী, এই 3টা বৰ পৰা সাৱধান হ'বলৈ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। 3টা বৰ পৰা আমি সাৱধান থাকিব লাগিব। 3টা ব। এটা ব, চৰকাৰে বাংলাদেশী ৰক্ষণাবেক্ষণ দিব খোজে। বাংলাদেশী শব্দটোৰ পৰা আমি খুব সজাগ সচেতন হৈ থাকিব লাগিব, যাতে আমি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হিন্দু মুছলমান সকলোৰে বিৰুদ্ধে যাতে আমি আমাৰ সংগ্ৰামখন আগুৱাই নিব পাৰোঁ। প্ৰথম ব। গতিকে বিভ্ৰান্তিৰ বিষয়ৰ পৰা আমি সাৱধান হ'ব লাগিব। 2য় ব। আৰু 3য় বটো হ'ল বিভাজন। আমাৰ মাজত জাত পাত ধৰ্ম গোষ্ঠী ভাষাৰ মাজত নামত বিভাজন আনিবলৈ চেষ্টা কৰিব, সেইটোকো আমি উফৰাব লাগিব। তেজপুৰত জয় আই অসম গীত গাই প্ৰতিবাদ সাব্যস্ত চৰকাৰী কৰ্মচাৰীৰ। গোলাঘাট, বোকাখাট, শিৱসাগৰ, ধেমাজি, মুছলপুৰ, হোজাই, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, সৰু পথাৰকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে CABৰ বিৰোধিতাৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে চৰকাৰী কৰ্মচাৰীয়ে। দেশ আৰু জাতিতকৈ চাকৰি ডাঙৰ নহয় বুলি অসম আন্দোলনত জঁপিয়াই পৰা সদৌ অসম কৰ্মচাৰী পৰিষদে অসমত বিদেশী সংস্থাপনৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী স্থিতিয়ে নিশ্চয়কৈ শলঠেগত পেলাব চৰকাৰখনক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।